ইছমাইল হুছেইন অসমৰ লেখক সমাজৰ মাজত এটা চিনাকি নাম। শেহতীয়াকৈ ইছমাইল হুছেইন এটা বিশেষ বিতৰ্কৰ মাজত সোমাই পৰিছে। বিতৰ্কটো হ'ল যে সামাজিক মাধ্যমত এগৰাকী মহিলাৰ প্ৰশ্নৰ উত্তৰত বা মতামতৰ বিপৰীতে তেখেতে অশালীন শব্দ প্ৰয়োগ কৰিছিল আৰু পঢ়িবলৈ পোৱা মতে তেখেতে সেই অশালীন মন্তব্যবোৰ পিছত মচি পেলাই যদিও মহিলাগৰাকী কিন্তু তাৰ প্ৰমাণ হয়তো ভালদৰে ৰাখিছিল, যাৰ কাৰণে তেওঁ পুলিচৰ ওচৰত অভিযোগ দিয়াৰ লগে লগে ইছমাইল হুছেইন ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাটো ঘটিছে মাত্ৰ কালি। এতিয়া কথা হ'ল ইছমাইল হুছেইনৰ চিনাকি আচলতে ঠিক তেনেকৈ অশালীন মন্তব্য দিয়া এজন ব্যক্তিৰ দৰে চিনাকি নাছিল। আমি প্ৰথম সময়ছোৱাত ইছমাইল হুছেইনক জানিছিলোঁ এজন প্ৰতিভাৱান লিখক হিচাপে। বৰ্তমান সময়ত যিদৰে ময়ূৰ বৰা ডাঙৰীয়াই সুন্দৰকৈ লিখা মেলা কৰি আছে, ঠিক তেনেকৈ ইছমাইল হুছেইনেও সুন্দৰ লিখনিৰে সৈতে আমাক আহ্লাদিত কৰি আহিছিল। বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি, শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কীয় বিভিন্ন বিতৰ্কৰ সময়ত ইছমাইল হুছেইনে ইছলাম ধৰ্মী লোক হ'লেও যি নৱবৈষ্ণৱ ধৰ্ম শ্ৰীমন্ত শংকৰদেৱৰ এই তেখেতৰ ধৰ্মৰ হৈ তেখেতে প্ৰায় বক্তব্য ৰাখিছিল। তেখেতৰ লিখা মেলাবিলাকতো শ্ৰীমন্ত শংকৰদেৱৰ যি লিখনি তাৰ অনেক ৰেফাৰেঞ্চ পোৱা যায় বা তাৰ প্ৰসংগ বিভিন্ন পোৱা যায় আৰু তেখেতে নিজেও যথেষ্ট কেইখন কিতাপ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত ৰচনা কৰিছে। এনে ক্ষেত্ৰত চাবলৈ গ'লে ইছমাইল হুছেইন এজন প্ৰতিভাশালী সাহিত্যিক আৰু এজন ভাল বক্তা বা তেখেতে মাজে সময়ে মতামত আগবঢ়াই থাকে। কিন্তু শেহতীয়াকৈ ইছমাইল হুছেইন যি বিতৰ্কৰ মাজত সোমাই পৰিছে, এই বিতৰ্কই নিজে এটা সময়ত বাট ল'বগৈ যে সেই বিতৰ্কটো গৈ কেনেকুৱা কি হৈ গৈ ইতিমধ্যে তেখেতক গ্ৰেপ্তাৰ কৰি পুলিচে জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু ইছমাইল হুছেইনৰ এই বিতৰ্ক আজি নহয়, পূৰ্বেও তেখেতৰ তেনেকুৱা বিতৰ্ক কেইবাটাও শুনা গৈছিল। এবাৰতো আমি পঢ়িবলৈ পাইছিলোঁ নে টিভিতে দেখিবলৈ পাইছিলোঁ ইছমাইল হুছেইনে কোনো এটা পৰীক্ষাত নকল কৰিছে বুলি, আৰু পৰৱৰ্তী সময়ত তেখেতে নিজে ষ্টেটমেণ্ট আগবঢ়াইছিল যে সেই পৰীক্ষাটো যিখিনি বস্তু তেওঁ চাই লিখিছিল সেইখিনি বস্তু চাব পৰা কিবা অনুমতি আছিল, তেনেকুৱা ধৰণৰ কিবা কিবি আছিল। কিন্তু কথাটো যিয়েই নহওক লাগে, খুব ঘনাই ঘনাই ইছমাইল হুছেইনক আমি বিতৰ্কৰ মাজত সোমাই থকা দেখা পাওঁ। ইয়াৰ কিছুদিনৰ আগত ইছমাইল হুছেইনৰ ফেচবুক যিখন পেজ আছে তেখেতৰ যিটো প্ৰফাইল আছে তাৰ পৰা তেখেতে মতামত দিছিল। মতামতৰ ভাষা গৰিহণাযোগ্য আছিল, যাৰ কাৰণে ইছমাইল হুছেইনে শেহতীয়াকৈ ফেচবুকত যিখিনি লিখা মেলা কৰিছিল সেইখিনি তেখেতে নিজৰ হাতৰ ৰেখাৰে লিখি ইছমাইল হুছেইন বুলি স্বাক্ষৰ কৰিহে দিছিল। কিন্তু ইমান সাৱধান হোৱাৰ পিছতো, ইমানখিনিৰ পিছতো ইছমাইল হুছেইন কিয় বিতৰ্কৰ মাজত সোমাই পৰিলে, তাৰ কথা বহুকেইটা আছে। ইছমাইল হুছেইন এজন পণ্ডিত ব্যক্তি, তেখেতে যথেষ্ট জনা শুনা ব্যক্তি, তেখেতৰ লিখনিয়ে প্ৰমাণ কৰে। কোনো লোকে তেখেতক সমৰ্থন কৰে নকৰে সেইটো এটা বেলেগ কথা, মই নিৰপেক্ষভাৱে কৈছোঁ। ইছমাইল হুছেইনে খুব সহজেই কিছুমান কথাৰ প্ৰতি ৰিয়েকশ্যন প্ৰকাশ কৰে, অৰ্থাৎ যিটো কথা ইছমাইল হুছেইনে গুৰুত্ব নিদিলেও হয় ঠিক তেনেকুৱা কথা কিছুমান ইছমাইল হুছেইনে লগে লগে ৰিয়েকশ্যন দিয়ে, যাৰ কাৰণে ইছমাইল হুছেইনৰ যিবিলাক বিতৰ্ক খুব সঘনে ওলাই থাকে। মাজে মাজে দেখা যায় ইছমাইল হুছেইনৰ কিছুমান শব্দ কিন্তু সামাজিক মাধ্যমত দিয়া সঁচাকৈ কিন্তু আপত্তিজনক শব্দ। তেখেতে শুনিবলৈ বেয়া, মই দায়িত্বৰ খাতিৰত বা কৰ্তব্যৰ খাতিৰতহে মই শব্দটো কৈছোঁ, জাৰজ বুলি এটা শব্দ প্ৰায়ে লিখে, অৰ্থাৎ জাৰজ বুলি তেখেতে কাৰোবাক গালি দিয়ে। এতিয়া জাৰজ মানে হ'ল পিতৃ পৰিচয়হীন, আমি যিমান দূৰ জানো আৰু সেইবিলাক শব্দ ইমান জনাৰ প্ৰয়োজনো নাই কাৰণে ইমান চোৱা নাই। জাৰজ মানে পিতৃ পৰিচয়হীন সন্তান। আচলতে কাৰোবাক জাৰজ বুলি গালি দিয়াটোৱে আচলতে হুছেইন ডাঙৰীয়াৰ ভুল, কাৰণ এজন ল'ৰাৰ বা এজনী ছোৱালীৰ পিতৃ পৰিচয় নাথাকিব পাৰে, তাৰ কাৰণে সেই সন্তানটো দোষী নহয়। সেই বায়'লজিকেল প্ৰক্ৰিয়াটোৰ লগত সেই পিতৃ মাতৃ দুজনহে জগৰীয়া হৈ থাকে। গতিকে সন্তানটোৰ গাত কি দুখ? কাৰোবাক জাৰজ বুলি কোৱাটো মানে কোনো গালি হয় বুলি ভবাৰ কোনো থলেই নাই, কাৰণ সন্তানটাইতো নাজানে কাৰ জৰিয়তে কেনেকৈ কি হৈ জন্ম হৈছে, ঠিক তেনেকুৱা কথাটো। গতিকে ইমান ডাঙৰ মানুহে যে তেনেকুৱা কথাবিলাক ভবা উচিত। অৱশ্যে এইখিনিতে এটা কথা কম, ইছমাইল হুছেইন ডাঙৰীয়াৰ বদনাম গাবলৈ বা ইছমাইল হুছেইন ডাঙৰীয়াৰ দুখ ধৰিবলৈ মই ভিডিঅ'টো বনোৱা নাই আৰু মোৰ সিমানখিনি যোগ্যতাও নাই। মই ভাবোঁ মই এটা বেলেগ কথাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আজিকালি প্ৰায় দেখা যায় যে সামাজিক মাধ্যমত ইজনে সিজনক খুব বেয়া ভাষাৰে ভৎসনা কৰা, তিৰস্কাৰ কৰা, বেয়া বেয়া মতামত দিয়াৰ এটা পৰম্পৰা গঢ়ি উঠিছে। আমি ইয়াত ভিডিঅ' বনোৱাই নহয়, আমি ইউটিউবতো প্ৰায় ভিডিঅ' বনাওঁ। ইউটিউবত কিন্তু যিখিনি ভিডিঅ' বনোৱা হয় তাত যথেষ্ট
শালীনভাৱে এই কথাবিলাক লিখে বা কোনোবাই আপত্তি কৰিলেও সেই কথাটোৰ উত্তৰ দিয়াৰ লগে লগে খুব বেছিকৈ বিতৰ্ক নহয় কিন্তু সামাজিক মাধ্যম ফেচবুকত আমি যেতিয়া কিবা কিবি ভিডিঅ' ইত্যাদি বনাওঁ বহু ক্ষেত্ৰত খুব বেয়াকৈ সমালোচনা কৰিবলৈ আৰম্ভ কৰে বেয়া শব্দ ব্যৱহাৰ কৰে যেতিয়া আমি কিবা এটা কাম কৰি আছোঁ সমালোচনাৰ কাৰণে আমি সদায় প্ৰস্তুত হৈ থাকোঁ আৰু সমালোচনাৰ কাৰণে এতিয়ালৈকে আমি 12টামান পোষ্ট প্ৰায় ডিলিট কৰি দিছোঁ ইয়াৰ কাৰণ হ'ল যে ৰাইজৰ মতামতটো আমি মানি ল'ব লাগিব ভক্স পপুলি ভক্স বুলি যিটো কথা কোৱা হয় সেইটো আমি সদায় মানি চলোঁ কিন্তু প্ৰায় দেখা যায় যে মতামতৰ ক্ষেত্ৰত মানুহে প্ৰায় সীমা চেৰাই গুচি যায় যাৰ কাৰণে সেই মহিলাগৰাকীয়ে গৈ পেলাই ইছমাইল হুছেইন ডাঙৰীয়াৰ এগেইনষ্টত এই গোচৰটো দিছে গতিকে আমাৰ সাৱধান হ'বৰ সময় হ'ল মই মোৰ ক্ষেত্ৰতে বুলি কোৱা নাই প্ৰতিটো ক্ষেত্ৰতেই কৈছোঁ যে সামাজিক মাধ্যমত যদি অশালীন কিবা মতামত দিয়া হয় আমি সকলোৱে জনা উচিত যে সামাজিক মাধ্যমত তেনেকুৱা মতামত দিলে মানুহজন এৰেষ্টো হ'ব পাৰে ইছমাইল হুছেইন তাৰ জ্বলন্ত প্ৰমাণ গতিকে কোনো আইনৰ ক্ষেত্ৰত সকলো সমান গতিকে এটা কথা ছ'চিয়েল মিডিয়া এটিকেট বুলি এটা কথা আছে যিটো এটিকেট মানে হ'ল শিষ্টাচাৰ এই শিষ্টাচাৰখিনি অন্ততঃ সামাজিক মাধ্যমত যেতিয়া মতামত দিয়া যায় সেই মতামত দিয়াৰ সময়ত এই যিখিনি মিনিমাম শিষ্টাচাৰ এই শিষ্টাচাৰখিনি আমি সকলোৱেই মানি চলা উচিত মই আশা কৰিম আমাৰ যিসকল দৰ্শকে এই ভিডিঅ'টো চাব তেখেতসকলে সামাজিক মাধ্যমত মতামত দিয়াৰ সময়ত অকণমান সাৱধান হ'ব কাৰণ সামাজিক মাধ্যমত এজন ব্যক্তিয়ে আন এজন অচিনাকি ব্যক্তিৰ যেতিয়া পোষ্ট এটাত মতামত দিব বেয়াকৈ ক'ব কিবা কিবি ক'ব তাৰ পৰা কাৰো একো লোকচান নহয় মোক কোনোবাই বেয়াকৈ ক'লে মোৰ কোনো ধৰণৰেই লোকচান নহয় আৰু মই কোনো ফিলো নকৰোঁ সেই কথাটো কিন্তু সেই ব্যক্তিজনৰ নিজৰ এটা পৰিচয় ওলাই পৰে ধৰি লওক আপুনি এটা পোষ্ট দিছে পোষ্টটো মোৰ পচন্দ হোৱা নাই মোৰ আপোনাৰ বক্তব্য মোৰ পচন্দ নহ'ল গতিকে আপোনাক যদি মই বেয়াকৈ কিবা কওঁ তাৰ পৰানো আপোনাৰ কি লোকচান হ'ব বিনিময়ত মানুহে মোৰ পৰিচয়টো পাই যাব যে এই মানুহজনে এনেকুৱা অশালীন শব্দ ব্যৱহাৰ কৰে মই আশা ৰাখিম ইছমাইল হুছেইনৰ নিশ্চয় এই ক্ষেত্ৰত বোধোদয় হ'ব তেখেতে ভৱিষ্যতলৈ এনেকুৱা কাম নকৰিব মই ব্যক্তিগতভাৱেও তেখেতলৈ মেছেজ কৰি কোনো ক্ষেত্ৰত তেখেতক কৈছিলোঁ যে ছাৰ এই কথাকেইটা অকণমান বেয়া হৈছে আপুনি এনেকৈ নিলিখিব পটকৈ ৰিয়েকশ্যন আপুনি নকৰিব কিন্তু তেখেতে ছাৰ ইছমাইল হুছেইন ডাঙৰীয়াই কি ভাবিলে মই নাজানো আজি তেখেতে এই শাস্তিৰ সন্মুখীন হৈছে So thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.